আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি। আজি আমি এই ভিডিঅ'ত ক্লাছ 10ৰ আৰবীৰ হাফ ইয়াৰলিৰ চিলেবাছটো এই ভিডিঅ'ত দিম। এজনে কমেণ্ট কৰি কৈছিল যাতে মই হাফ ইয়াৰলিৰ আৰবীৰ চিলেবাছসমূহ দিওঁ, তো এই ভিডিঅ'ত হাফ ইয়াৰলিৰ চিলেবাছসমূহ আপোনালোকে পাই যাব। প্ৰিয় বন্ধুসকল, আপোনালোকে প্ৰথমে চাইছে ইয়াত দিয়া আছে মিনাল কুৰআনিল কাৰীম, যিবিলাক আণ্ডাৰলাইন কৰা আছে সেইবিলাক হাফ ইয়াৰলিত আহিব। 2 নম্বৰ আছে মিনাল আহাদিছুন নাবাবিয়ুন, 3 নম্বৰ ইবনাতুন ওয়া উম্মুহা। তো এই তিনিটা লেসন আপোনালোকৰ হাফ ইয়াৰলিত আহিব। তাৰপিছত প্ৰজৰ পৰা আহিব আল হামামাতু ওয়ান নামলা, মঞ্জৰুল হুকুল, এই দুটা চেপ্টাৰ আহিব প্ৰজৰ পৰা। ইনতাত তাবিব এইটো নাহে। তাৰপিছত কবিতাৰ পৰা আহিব, কবিতাৰ পৰা আপোনালোকে চাব পাৰিছে সাহিবি আল কিতাব, এই চেপ্টাৰটো আহিব। সো সব মিলাই এফালে এটা কবিতা আৰু দুটা প্ৰজ আৰু ওপৰৰ তিনিটা, ছটা লেসন আহিব হাফ ইয়াৰলিত। ইয়াৰ উপৰি গ্ৰামাৰৰ ভিতৰত আহিব, ইয়াত চাওক গ্ৰামাৰৰ ভিতৰত আহিব, এইটোতো নাহে। গ্ৰামাৰত আহিব grammatical question are to be set from the model questions existing in the different lesson of the textbook। মানে আপোনালোকে টেক্সট বুকত সকলোৱে জানে যে কুৱেশ্যনছৰ পিছত বহুতো গ্ৰামাৰ থাকে, যেনেকৈ বিপৰীত শব্দ অৰ্থ, তাৰপিছত সমাৰ্থক শব্দ অৰ্থ ইত্যাদিবোৰ গ্ৰামাৰ তেওঁলোকে তাৰ পৰা দিব। আৰু মাজি মুজাৰি চিগাসমূহ আপোনালোকে শিকিব। ইয়াত আমাৰৰ চিগাসমূহ এইবাৰ এড কৰা হৈছে, এইটো চাওক মাজি মুজাৰি আমাৰ, এই চিগাসমূহো আহিব। এইখিনি আপোনালোকে নিজে পঢ়ি ল'ব। ইয়াৰ উপৰি আহিব সেন্টেন্স মেকিং, মানে আপোনাৰ শব্দ কিছুমান দিব, সেইটো দি বাক্য ৰচনা কৰিব লাগিব। যেনেকৈ ধৰক কিতাপ দিলে, এই কিতাপ দি এটা বাক্য বনাব লাগিব যে আল কিতাবু জাদিদুন, কিতাপটো নতুন, এইদৰে মানে আপোনালোকে সেন্টেন্স বনাব লাগিব। তাৰপিছত দিব ট্ৰান্সলেশ্যন আনচিন, কিছুমান ট্ৰান্সলেশ্যন দিব, আনচিন ট্ৰান্সলেশ্যন মানে বুকৰ পৰা নহয়, সেইটো আউট দিব। যেনেকৈ মই ক্লাছ 10ত পঢ়োঁ, তাৰপিছত মোৰ নাম অমুক, মই সদায় স্কুল যাওঁ, এই ধৰণৰ বাক্য ৰচনা, ট্ৰান্সলেশ্যন। প্ৰিয় বন্ধুসকল, এই আছিল হাফ ইয়াৰলি চিলেবাছ। যদি ভিডিঅ' ভাল লাগিছে অৱশ্যই লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। তো আজি এই পৰ্যন্তই, আকৌ এক নতুন ভিডিঅ'লৈ উপস্থিত হ'ম ইনশাআল্লাহ।